স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ আজিৰ নাইট মিনি ব্লগলৈ। তো মই আছোঁ খেতি পথাৰৰ মাজত আৰু বাৰিষাৰ কাল আৰু ভেকুলীৰ মাত শুনি লওক এবাৰ। কিমান ধৰণৰ ভেকুলীয়ে মাতি আছে। তো ভেকুলীৰ মাত এনেকুৱা শুনিবলৈ বহুত ভাল লাগে। গাঁৱত থকা মানুহে এনেকুৱা ভেকুলীৰ মাত শুনিব পায়। তো মই আজি দুপৰীয়া 1টামান বজাত আহি পাইছোঁ ঘৰত। মই আছিলোঁ গুৱাহাটীৰ পৰা আহি পাইছোঁ আৰু ভাবিলোঁ যে এপাক তো পথাৰত সন্ধিয়াৰ মানে নাইটৰ অলপ মানে আমেজটো লওঁ পথাৰত। তো আহিছোঁ শুনিবৰ কাৰণে, চাবৰ কাৰণে। তো আৰু জোনটো চাওক কেনেকুৱা হৈছে, এটা পানীত উঠিছে আৰু এটা আকাশত মানে আছে। তো এনেকুৱা দৃশ্য দেখিব পাইছে। তো এতিয়া মানে মেঘৰ তলিত সোমাই গ'ল, অলপ আগতে ডাঙৰকৈ আছিলে। তো পাৰিলে এবাৰ দেখুৱাই দিম। তো ভেকুলীৰ মাত এবাৰ শুনক আমাৰ গাঁৱৰ খেতি পথাৰৰ। কেনেকুৱা পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।